নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো উচতনিমূলক মন্তব্য কৰাৰ অভিযোগত আৰক্ষীৰ ৰুখত পৰিছিল শৃংখল চলিগা সহ কেবাটাও দল সংগঠনৰ কেবাগৰাকীও নেতা আৰু তাৰ পাছতে আৰক্ষীয়ে বন চাইনৰ নিৰ্দেশনা জাৰি কৰিছিল অৰ্থাৎ কোনো লোকে বা কোনো নেতাই যদি এতিয়াৰে পৰা উচতনিমূলক মন্তব্য কৰে তেতিয়াহলে গ্ৰেপ্তাৰ হ'ব জেললৈ যাব লাগিব আৰু জৰিমনা ভৰিব লাগিব আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিগাৰ মতে প্ৰয়োজনত জেললৈ যাম কিন্তু বন চাইন নকৰো সহি নকৰো প্ৰয়োজনত জেললৈ যাম আৰু এই সংগ্ৰাম খিলঞ্জিয়াৰ বাবে চলি থকা সংগ্ৰাম এয়া চলি থাকিব এক মন্তব্য শৃংখল চলিগাৰ কেৱল শৃংখল চলিগাই নহয় আন জাতি জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বই এবাৰ হুংকাৰ দিছে আৰক্ষীক যে প্ৰয়োজনত জেললৈ যাম সহি নকৰো আৰক্ষীয়ে যি বন চাইনৰ নিৰ্দেশনা জাৰি কৰিছিল দণ্ডাধীশৰ ওচৰত যি হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছিল সেয়া মানি নলও বুলি হুংকাৰ দিছে এবাৰ দল সংগঠনৰ নেতৃত্ব আৰু তাৰ নেতৃত্বত আছে শৃংখল চলিগা সবিশেষ নিটকছৰ দৰ্শক আমি জনাইছো এই মুহূৰ্তৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত প্ৰয়োজনত জেললৈ যাম কিন্তু সহি নকৰো শিৱসাগৰৰ পৰা হুংকাৰ দিলে এবাৰ শৃংখল চলিগাই আৰক্ষীয়ে বন চাইন কৰাব বিচাৰিছিল একাংশ নেতা উত্তেজনা বিয়পাব পৰা মন্তব্য দিলে গ্ৰেপ্তাৰৰ সমন দিছিল আৰক্ষীয়ে দণ্ডাধীশৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল কিন্তু আৰক্ষীৰ নিৰ্দেশৰ বিপৰীতে সংগ্ৰাম চলাই নিয়াৰকে হুংকাৰ দিলে এই সকল নেতাই বন চাইনৰ নিৰ্দেশনা জাৰি কৰিছিল য'ত শৃংখল চলিগা সহ কেইবাটাও জাতি জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বলৈ নিৰ্দেশনা আহিছিল যে তেওঁলোকে বন চাইন কৰিব লাগিব যদি ইয়াৰ পাছত উচতনি বিয়পোৱা মন্তব্য কৰে তেতিয়াহলে তেওঁলোক গ্ৰেপ্তাৰ হ'ব জেললৈ যাব লাগিব আৰু জৰিমনা ভৰিব লাগিব বন চাইন কৰাব বিচাৰিছিল আৰক্ষীয়ে কিন্তু কোনো কাৰণতে বন চাইন নামাৰো বুলি হুংকাৰ দিছে শৃংখল চলিগা সহ দল সংগঠনৰ নেতৃত্বই এই সংগ্ৰাম আমি চলাই যাম এই হুংকাৰ শৃংখল চলিগা এই মুহূৰ্তত মন্তব্য আছে আগবঢ়াইছে কাৰণতে স্বাক্ষৰ কৰা নহব কোনো কাৰণতে বন চাইনত স্বাক্ষৰ নকৰো কালি আমি সামাজিক মাধ্যম যোগেদি এটো কথা স্পষ্ট কৰি দিছো প্ৰয়োজনত জেল কিন্তু বন চাইন কৰা নহব এটা একদম স্পষ্ট কথা কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছো আৰু এতিয়া যেহেতু দেখা পোৱা গৈছে যে এই আন্দোলনখন যিটো আসাম ৰাজনীতিবিদে হিন্দু বা মুছলমানৰ এখন হেৰি বুলি কৰাৰ চেষ্টা কৰিছে সেইসকল ইতিমধ্যে আপোনালোকৰ যি খিলঞ্জীয়া প্ৰভুত্ব ৰক্ষাৰ যিখন আন্দোলন সেইখনে ক'ৰবাত ৰাজনীতিৰ আমি সোমাবলৈ নিদিওঁ এতিয়া অসমত এটা নেৰেটিভ হৈছে এই নেৰেটিভটো আমি চেঞ্জ কৰিব লাগিব যে বিজেপিক ছাপোৰ্ট কৰিলে সি হিন্দু বাংলাদেশী সমৰ্থক কংগ্ৰেছক ছাপোৰ্ট কৰিলে সি মুছলমান বাংলাদেশী সমৰ্থক এইবিলাক কি কথা গণতন্ত্ৰত এইবোৰ কি কথা আমি কৈ আছো খিলঞ্জীয়া আধিপত্যবাদৰ কথা আমি কৈ আছো খিলঞ্জীয়া ভূমি অধিকাৰৰ কথা আমি কৈ আছো ইয়াৰ পৰা বাংলাদেশী যাব লাগে ইয়াৰ পৰা হিন্দু যাব লাগে ইয়াৰ পৰা মুছলমান যাব লাগে আমি নাই কোৱা নহয় কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই সেইবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে আমি কৈ আছো বাংলাদেশী যাব লাগে আমি হিন্দু মুছলিম যাব লাগে বুলি নাই কোৱা নহয় এই কথাবিলাক স্পষ্ট আমাৰ আন্দোলনটোক যদি বেলেগ বিপথে কোনোবাই পৰিচালিত কৰিব বিচাৰিছে তেওঁলোকে কৰিব নোৱাৰিব কাৰণ আমি একত্ৰিতভাৱে এখন সংগ্ৰাম কৰি আছো এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে বহিৰাগত মানুহৰ অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে এই সংগ্ৰামখন বাংলাদেশী অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে আজি আমাৰ মাটি বাৰী সকলো বাংলাদেশীয়ে দখল কৰিছে মাটি বাৰী সকলো বহিৰাগতই দখল কৰিছে এনেকেতো নহব আমিতো কোৱা নাই যে ধিংকাণ্ডত দুখী কিজন মুছলমান বুলি আমি ধিংকাণ্ডত দুখী কিজন বাংলাদেশী বুলি কৈছো আমি কেতিয়াও কোৱা নাই যে ধিংকাণ্ডত দুখী কিজন মুছলমান আমি সেইটো কথা কোৱা নাই আমি কৈছো ধিংকাণ্ডত দুখী কিজন সন্দেহযুক্ত বাংলাদেশী হয় কথাবিলাক স্পষ্ট এতিয়া সেইদিনা হুজাইত এটা লম্পটে এজনী ছোৱালীক ধৰ্ষণ কৰিছে আমি কৈছো এজন হিন্দু হয় বুলি কোৱা নাই আমি কৈছো তেখেত বাংলাদেশী মূলৰ সন্দেহযুক্ত হিন্দু হয় কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে আৰু উজনি অসমত কোনো আমচুৰ দম নাই কোনো বিশ্ব হিন্দু পৰিষদৰ দম নাই ইয়াত হিন্দু মুছলমানক কাজিয়া লগাবলৈ যেতিয়ালৈকে আমি আছো উজনি অসমত হিন্দু মুছলমানৰ মাজত কাজিয়া নহয় কোনো কাৰণত নহয় এটো আমচুৱেও লগাব নোৱাৰে আৰু বজৰং দল কিবা দল হিয়তিও লগাব নোৱাৰে এটো একদম স্পষ্ট কথা শিৱসাগৰতো অশান্তি পৰিৱেশ সৃষ্টি হোৱাই নাছিল উজনি অসমত ল এণ্ড অৰ্ডাৰ পৰিৱেশ ক'ত সৃষ্টি হৈছিল মানুহে আন্দোলন কৰিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিজৰ প্ৰতিবাদ যদি সাব্যস্ত এখন অসমত যদি কৰিব নোৱাৰে
এখন ৰাজ্যত যদি কৰিব নোৱাৰে তেতিয়াহ'লে চৰকাৰখনে গণতান্ত্ৰিক পৰিপন্থী কাম কৰিছে আৰু চৰকাৰখনৰ এগেইনষ্টত কিছুমান কথা কোৱাৰ কাৰণে আজি চৰকাৰে প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনলৈ চমন জাৰি কৰিছে এই চমনটো এটা সাধাৰণ কথা কিন্তু চৰকাৰে বুজাটো ভাল যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যিখন সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ হৈছিল সেই সংগ্ৰামখনৰ গতিধাৰা অব্যাহত থাকিব আৰু কোনো ধৰণৰ আইন কানুন কোনো ধৰণৰ এনেকুৱা বণ্ডত চাইন কৰাই আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে সেইটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজাটো খুবেই প্ৰয়োজন আছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখন অব্যাহত থাকিব কিন্তু সংগ্ৰামখন হ'ব সম্পূৰ্ণ গণতান্ত্ৰিক আৰু সম্পূৰ্ণ আইনৰ গণ্ডিৰ ভিতৰত থাকি হ'ব কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি নহয় হাজাৰ হাজাৰ লাখ লাখ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই অহাৰ পাছতো কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট উজনি অসমৰ ৰাইজে নকৰে সেইটো আমাৰ দৃঢ় বিশ্বাস আছে মই পুনৰবাৰ আপোনালোকক এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে কোনো ধৰণৰ এনেকুৱা বণ্ড চাইন কৰাই আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে উজনি অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখন অৱধাৰিতভাৱে চলিব আৰু জোৰদাৰভাৱে চলিব চৰকাৰেতো ধৰ্মীয় মেৰুকৰণ হ'লে ভালেই পায় অসমত যিমানেই ধৰ্মীয় মেৰুকৰণ হ'ব সিমানেই চৰকাৰ লাভান্বিত হ'ব গতিকে ৰাইজে বুজি পোৱাটো দৰকাৰ প্ৰতিবাদী জনতাই বুজি পোৱাটো দৰকাৰ যে যুদ্ধখন হ'ব লাগিব খিলঞ্জীয়া আৰু অখিলঞ্জীয়া ইয়াত যদি ধৰ্মীয় দৃষ্টিকোণেৰে কথা বতৰাবিলাক চোৱা যায় তেতিয়াহ'লে এখন সংগ্ৰামত আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ অসম আন্দোলনত যিদৰে 855জন শ্বহীদ মৃত্যু হোৱাৰ পাছতো এই সংগ্ৰামখন ছাকচেছ নহ'ল আজি তাৰিখতো বিদেশীভাৱেই থাকিলে NRC উন্নীতকৰণৰ কাৰণে চৰকাৰে কাম কৰিলে আজি NRC উন্নীতকৰণো নহ'ল তাতো কেছ লাগিলে মুনাফা লভি গুচি গ'ল এতিয়াও অসমীয়া খিলঞ্জীয়া ৰাইজ অস্তিত্বৰ সংকটত ভুগি আছে সেই নামনি অসমৰ কথাই কওক উজনি অসমৰ কথাই কওক সেইকাৰণে কৈছোঁ যে আমি খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰামত আমি নামিছোঁ সেই সংগ্ৰামখনৰ দীঘলীয়া হ'ব কিন্তু ইয়াৰ গতিধাৰা অব্যাহত থাকিব মই শিৱসাগৰ জিলা প্ৰশাসনৰ এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিম কাৰণ তেখেতলোকে ভাবিছে যে শিৱসাগৰৰ প্ৰতিবাদী জনতা যদি ৰাজপথলৈ ওলাই আহে তেতিয়া শাসনযন্ত্ৰ ক'ৰবাত নহয় ক'ৰবাত থৰগ্ৰহ হ'ব সেইকাৰণে মুখ বন্ধ কৰাৰ কাৰণে প্ৰয়াস কৰিছে আৰু আইনক আমি সন্মান জনাওঁ আইনক আমি ৰেছপেক্ট কৰোঁ গতিকে কোনোবাই যদি আমাক চমন যায় কৈছে নিশ্চয় আমি সেই চমনৰ আমি চাইন কৰিম তাত কোনো আপত্তি কৰিবলগীয়া একো নাই কাৰণ সেইটো আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰিছোঁ আমি চৰকাৰ বিৰুদ্ধে আমি মাত মাতিছোঁ আৰু চৰকাৰে যদি চৰকাৰ বিৰুদ্ধে মাত মতাটো যদি ক'ৰবাত ৰুদ্ধ কৰিব বিচাৰিছে তাতো আমাৰ ক'বলগীয়া নাই কিন্তু ৰুদ্ধ কেতিয়াও নহয় জনতাই প্ৰতিবাদ কৰিব আমাৰ আন্দোলন হৈছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আন্দোলন আমাৰ আন্দোলন হৈছে খিলঞ্জীয়াৰ আচলতে অনাদি অনন্তকাললৈ ইয়াৰ প্ৰভুত্ব বিস্তাৰ আন্দোলন গতিকে ইয়াত আচলতে প্ৰশাসনে আচলতে বিভিন্ন পৰ্যায়ত আমি দেখিছোঁ আচলতে যোৱাকালিও আচলতে শিৱসাগৰ জিলাৰ বিভিন্ন সংগঠনৰ আচলতে যি বন চাইন কৰা যি ব্যৱস্থা কৰিছে আচলতে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে এই কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে এটা প্ৰতিবাদী হত্যা ইয়াত কোনো কাৰণতে কোনো এটা সংগঠনৰ প্ৰতিনিধি আচলতে আইন হাতত তুলি লোৱাৰ আমাৰ এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই তেনেস্থলত আচলতে আইন হাতত তুলি নোলোৱাৰ পিছতো আচলতে কি কাৰণত আচলতে প্ৰতিজন সাংগঠনিক লিডাৰক আচলতে মাতি নি আচলতে তেওঁলোকে চাইন কৰাইছে এইটো আমি এটা প্ৰশ্ন থাকিলে আচলতে তেওঁলোকে ক'ৰবাত ভাবে নেকি যে এনেকৈ চেপা প্ৰয়োগ কৰি আচলতে কণ্ঠ ৰুদ্ধ কৰাৰ কিবা কৌশল অৱলম্বন কৰিছে নেকি এই কথাটো ইয়াত মানে প্ৰশ্ন আহিছে আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ এনেধৰণৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে যি সংগ্ৰাম এই সংগ্ৰাম কোনো কাৰণতে স্থিমিত নহয় আৰু এটা কথা আমি জানিব পাৰিছোঁ যি যোৱাকালি যি চাইন কৰাৰ বন চাইন কৰাৰ যি ব্যৱস্থা এই ব্যৱস্থা আচলতে 19 তাৰিখৰ যিখন আচলতে শিৱসাগৰ জিলা বণিক গোষ্ঠীয়ে আচলতে বহিৰাগত এখিনি ব্যৱসায়ী আচলতে যি ধৰণে আমাৰ ইয়াত থকা আমাৰ থলুৱা খিলঞ্জীয়া লোকৰ পৰা যি আক্ৰমণ চলিছিলে সেই আক্ৰমণখনৰ লগত সেই আক্ৰমণৰ বিৰুদ্ধাচৰণ কৰা বা সেই আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰা সেই লোকসকল যিসকল আমাৰ দল সংগঠনৰ প্ৰতিনিধি তাত উপস্থিত আছিল আচলতে সেই আন্দোলনখনৰ লগত জড়িত প্ৰতিনিধিসকলৰ সেই কাৰণে আচলতে তেওঁলোকক ইয়াত চাইন কৰাইছে বুলি আমি জানিব পাৰিছোঁ এই কথাটো আচলতে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনক এটা কথা প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনে আচলতে কোনোবাখিনিত আচলতে খিলঞ্জীয়াৰ বিৰুদ্ধাচৰণ কৰিছে নেকি আৰু পোকীয়াকৈ তেওঁলোকে অখিলঞ্জীয়া লোকৰ পক্ষত থিয় দিছে নেকি এই কথাটো শিৱসাগৰবাসী ৰাইজে আজি প্ৰশ্ন কৰিছে গতিকে এটা কথা স্পষ্ট আমাৰ প্ৰতিবাদ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি হৈছে আমাৰ প্ৰতিবাদ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি হ'ব আৰু আমাৰ প্ৰতিবাদ কোনো কাৰণতে আইন হাতত তুলি লোৱা প্ৰতিবাদ নহয় গতিকে আমাৰ আন্দোলন কোনো কাৰণতে স্থিমিত নহয় সেইটো কথা আমি শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে জনাই দিছোঁ